ভাবিবলৈ বিৰাট প্ৰয়োজন হৈ পৰিছে যে তেওঁক আমি কেনেকৈ সাহস দিব পাৰোঁ। তেওঁক সাহস দিয়াটো, তেওঁ পৰিয়ালটোক সাহস দিবলৈ আমি প্ৰত্যেকজনে কিবা এটা পদক্ষেপ লোৱাটো উচিত বুলি আমি ভাবোঁ। ইয়াত থকা মানুহখিনিক মই ইমানখিনিয়ে কৈছোঁ যাতে মানে তেওঁ পৰিয়ালটোক সাহস দি আমি আৰু উঠি অহা গায়কক আমি যাতে মানে এনেকৈ শ্ৰমজীৱী মানুহৰ বাবে কাম কৰিবৰ বাবে আমি সাহস দি যাব পাৰোঁ। আমাৰ নতুন প্ৰজন্মৰ এজন বিপ্লৱী গায়ক জাতিটোৰ কাৰণে আপোচ কৰা নাছিল। সাধাৰণ হাই প্ৰেছাৰৰ এটা গতিকে তেখেতক আমি আমাৰ যুৱকসকলে, আমাৰ সতীৰ্থসকলে যিমান তেওঁ অনুগামী আছে আমি আহি গোট খাই ইয়াত তেখেতক এটা শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ। তেখেতে যিখিনি কাম কৰিলে সেইখিনি যাতে অসমীয়া নতুন প্ৰজন্মৰ তেজত প্ৰবাহিত হৈ থাকে। আমি তেখেত বস্তুলে যাওক, স্বৰ্গগামী হওক, একো শব্দ নকওঁ। তেখেতৰ আদৰ্শখিনি যাতে আমাৰ তেজত প্ৰবাহিত হৈ থাকে, তেতিয়াহে আমি তেখেতক প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনোৱা। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।